এবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভলৈ চাইকেল লৈ অসমৰ এজন যুৱক জাজৰিৰ পৰা চাইকেল চলাই গৈ প্ৰয়াগৰাজত উপস্থিত হ'ল নয়নমণি নাথ 20 জানুৱাৰীত জাজৰিৰ বেলতলাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল নয়নমণিয়ে প্ৰায় 1400 কিলোমিটাৰ পথ অতিক্ৰম কৰি প্ৰয়াগৰাজত উপস্থিত হয় নয়নমণি নাথ জনগণক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ সজাগ লোৱাৰ আহ্বান যুৱকজন চাইকেল চলাওক স্বাস্থ্য গ্ৰহক প্ৰদূষণমুক্ত হওক আমাৰ দেশ এই বাৰ্তালৈ আৰম্ভ কৰিছিল চাইকেল যাত্ৰা শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত গংগা যমুনা সৰস্বতী নদীৰ জল আনি অৰ্পণ কৰিব বুলিও জানিবলৈ দিয়ে যুৱকজন নমস্কাৰ মই এনএম শিৱম 20 জানুৱাৰী 2025 তাৰিখৰ পৰা চাইকেল চলাওক স্বাস্থ্য গ্ৰহক প্ৰদূষণমুক্ত হওক আমাৰ দেশ এই বাৰ্তালৈ মই অসমৰ পৰা কুম্ভমেলালৈকে চাইকেলেৰে যাত্ৰা কৰিছিলোঁ আৰু আজি সম্পূৰ্ণ 20 দিনৰ অন্তত গংগা যমুনা সৰস্বতীৰ সংগমস্থলী ঐতিহাসিক প্ৰয়াগৰাজত মই আহি উপস্থিত হৈছোহি আৰু মই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ নগাঁৱৰ জাজৰিৰ পৰা গুৱাহাটী ৰঙিয়া পাঠশালা বঙাইগাঁও হৈ ৱেষ্ট বেংগলৰ বাৰবিছাত পৰা আলিপুৰদুৱাৰ জলপাইগুৰি শিলিগুৰি হৈ বিহাৰৰ কিষাণগঞ্জ বাহাদুৰগঞ্জ প্ৰতাপগঞ্জ দৰভংগা হৈ যোৱাকালি মই ইউপিত প্ৰৱেশ কৰিছিলোঁ আৰু যি ইউপিৰ পৰা সম্পূৰ্ণ 150 কিলোমিটাৰ চাইকেল চলাই আহি মই এই ঐতিহাসিক প্ৰয়াগৰাজত উপস্থিত হৈছোহি আৰু ইয়াতে মই 2 দিন বা 3 দিন থাকি পুনৰ ইয়াৰ পৰা মই আয়োধ্যা ৰাম মন্দিৰলৈকে তাৰপিছত বানাৰস এনেকৈ ইউপিত মানে যিখিনি চাবলগীয়া জেগা আছে গোটেইখিনি চাই মই পুনৰ অসমলৈকে ঘূৰি যাম।